BPF দলৰ পৰা এইবাৰ যেটো সাধাৰণ কি বুলি কয় ইলেকশ্যন হ'বলৈ গৈ আছে 2026 চনত এপ্ৰিল মাহত হ'ব বুলি কৈছে। গতিকে আমি আমাৰ নিজৰ দল BPF দল এই BPF দলকো আমি অসমত গোটেই 26টা সমষ্টি আছেতো পাৰিলে আমিও BTCত মাত্ৰ 15টা সমষ্টি আছে। BPF দলক এতিয়া আমাৰ নেতা আগ্ৰামা মহিলা ৰাইজে সবে আহ্বান কৰাৰ কাৰণে ৰাইজে আমাক আহ্বান কৰাৰ কাৰণে আমি ইয়াত আহিছোঁ আৰু ঠিক তেনেকৈ আমি দল গঠন কৰিম বুলি তেখেতসকলে আমাক অনুৰোধ জনোৱাৰ কাৰণে আমি ইয়াত আহিছোঁ। ঠিক তেনেকৈ আমাৰ তেজপুৰ লোকসভা সমষ্টিটো আপোনালোকে জানে 9টা সমষ্টি আছে বিধায়কৰ। ঠিক তেনেকৈ লখিমপুৰত আমাৰ প্ৰধান বৰুৱা তেখেত যেটো লখিমপুৰৰ MP হয় তেখেতৰ তাতো সমষ্টি 10খন আছে কিজানি। এই 9টা আৰু 10টা এই 19টাত আমি ৰাইজে যদি আমাক মৰম কৰে দয়া কৰে তেতিয়াহ'লে আমি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ কোনো দ্বিধাবোধ নকৰিম। ৰাইজে যদি ভোট দিয়ে যেহেতুকে আমি যোৱা লোকসভাটো আমি ৰাজু দেৱক আমাৰ হাইকোৰ্টৰ উকিল তেখেত আমাৰ BPF দলৰ টিকেট লৈ পেলাই প্ৰাৰ্থিত্ব তেখেতে আগবাঢ়িছিল। সেইটো দেখি পেলাই তেখেতসকলেও আমাক আহ্বান কৰিছে। বৰ্তমান যেটো BTC চৰকাৰ হাগ্ৰামা মহিলা ডাঙৰীয়া চলালে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে আমাক ইয়াত মাতি আনিছে। উদ্দেশ্য আমাৰ পাৰ্টি প্ৰসাৰ BPF দলৰ প্ৰসাৰ এইটোৱে 1 নম্বৰ। আৰু আমাৰ যদি সুবিধাজনক হয় এটা সময়ত হাগ্ৰামা ছাৰে যদি আমাৰ হাইকমাণ্ড তেখেতে যদি চিন্তা কৰে প্ৰাৰ্থিত্ব দিয়াৰ তেতিয়া প্ৰাৰ্থিত্ব দিয়াৰো চিন্তা এটা আছে। তেনেকুৱাইতো বৰ্তমান বাহিৰতে আহিছোঁ এতিয়া। আমি সেই সংখ্যাটো ক'ব নোৱাৰিম, আমাৰ 15টাতো থাকিবই আৰু বাহিৰত এতিয়া একচুৱেলি হাগ্ৰামা ছাৰৰ প্ৰতিনিধি হৈ আহিছে আমাৰ প্ৰাক্তন বিধায়ক ৰকেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া। তেখেতে কোৱা মতেই হ'ব, তেখেতে কৈছে নিশ্চয় আপোনালোকক সেইমতে হ'ব। পদক্ষেপত গোটেইকেইটা নহয় কেইটামান নিশ্চয় তেনেকুৱা। আমি সংগঠনটো আৰম্ভই কৰিছোঁ, লাগিব সময় লাগিব। এলায়েন্স তেনেকুৱা আজিলৈকে হোৱা নাই আৰু সময় আছে, সেইটো আজি ক'ব নোৱাৰি। এইটো হাইকমাণ্ড